অসমৰ এটা চৰ্চিত বিষয় ডাবাইলাপাৰাৰ গছত প্ৰকাণ্ড আহত গছৰ গুৰিত জুই। বিভিন্ন ধৰণৰ নিউজ চেনেলে বিভিন্ন তেওঁলোকৰ মতে ব্যাখ্যাটো আগবঢ়াইছে। আৰু এই জুইৰ প্ৰকৃত কাৰণ মই ইয়াৰ আগতে এদিন আহিছিলোঁ, ইয়াতে আছিল মৌ বাহা, মাখি মৌ সাধাৰণতে খুৰঙত বাহ লয়। আৰু ভিতৰত যিহেতু ডাঙৰ এটা খুৰং, এটা দেখুৱাই অলপ খুৰংটো দেখুৱাই দিয়ক, এটা বৃহৎ এটা খুৰং। এই খুৰঙত মৌ যিটো মাখি মৌৰ তাৰ নিৰাপদ আশ্ৰয়স্থল আছিল। কোনোবাই এই মৌ উত্তোলন কৰাৰ কাৰণে বা মৌ বাহিৰ কৰাৰ কাৰণে এনেকৈ এইটো জেগাতে জুই সোমাইছিল। সেই জুয়ে ভিতৰত জুই লাগিল আৰু তাৰ পৰা ধোঁৱা ওলাইছে। যিমানেই পানী মাৰিছে জুই নোহোৱা নাই। কিয় নোহোৱা নাই? জুইখিনি লাগিছে ওপৰত, পানীটো তলফালে নাযায়, পানী তলফালে যায়, ওপৰফালে নাযায়। যাৰ কাৰণে যিমান পানী মাৰিলেও জুইটো নুমাই। এতিয়াও গৰম আছে, গৰম হৈ আছে। মানে ওপৰৰ পৰা জুই পানী বৰষুণ পানী যি কৰিলেও ইয়াতে ভিতৰত সোমাব নোৱাৰে। প্ৰকৃত ঘটনাটো বেলেগ আৰু ব্যাখ্যা হৈছে বেলেগ। আৰু এই যিটো হয় এইটো হয়নে, এইটো মৌ বাহ আছিল, গম পায় আপোনালোকে? মৌ বাহ আছিল, কিন্তু কিছু শুনিছে। কিন্তু এই প্ৰকৃত ৰহস্যটো উদঘাটন নকৰাকৈ ৰহস্যজনক কাৰণত জুই ওলোৱা বুলি এটা বাতৰি সমগ্ৰ অসমতে প্ৰচাৰিত হ'ল। ইয়াকে কয় তিলক তাল কৰা। তিল, এটা সৰু তিল, যাক দেখা নাপায়, কিন্তু সেইটোক যেতিয়া তাল কৰা হয় তেতিয়া সকলোৱে দেখে। সেই তালটো আমি দেখা পালোঁ। তাল কি? জুই, ৰহস্যজনক জুই। যিমান জুই এৰি হ'লেও জুই নুনুমায়। বিভিন্ন কাৰণ দেখুৱালে, বিভিন্ন ব্যাখ্যা আগবঢ়ালে, কিন্তু প্ৰকৃত ব্যাখ্যা ইয়াত মৌ বাহিৰ কৰাৰ কাৰণে কোনোবাই জুই দিছিল আৰু তাৰ পৰা জুই লাগিছিল। আৰু এই জুইৰ ফলত গছটো হয়তো নিতিকিলে হয়, কিন্তু সেই গছ কটা গ'ল। সমগ্ৰ অসমত এটা বিৰাট ফায়াৰ ব্ৰিগেড, ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভিন্ন ধৰণৰ জড়িত হ'ল আৰু বাতৰিটো বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰা হ'ল। কিন্তু প্ৰকৃত ব্যাখ্যা মই পুনৰ কৈছোঁ, প্ৰকৃত ব্যাখ্যা হৈছে মৌ বাহাত কোনোবাই মৌ ওলোৱাৰ কাৰণে জুই ব্যৱহাৰ কৰিছিল। সেই জুইৰ পৰা গছডালত জুই লাগিছিল, যিটো ভিতৰত প্ৰকাণ্ড খুৰং আছে। আৰু ইয়াত সম্ভৱতঃ অন্য এটা গছ আছিল। আহত গছে অন্য গছৰ আশ্ৰয় লৈ সি ডাঙৰ দীঘল হ'ল। ভিতৰৰ গছটো যেতিয়া পচি গ'ল, নষ্ট হৈ গ'ল, তাৰ পৰা এটা ডাঙৰ খুৰং সৃষ্টি হ'ল। আৰু এই খুৰঙত মৌৱে নিৰাপদ আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল। আৰু মই আপোনাক দেখুৱাইছোঁ, এয়া হৈছে ভিতৰত খুৰং, দেখা নাপায়, মস্ত ডাঙৰ খুৰং। আৰু এনেকৈ জুই সোমাইছিল, এইটো দি জুই সোমাইছিল, এইটো দি জুই দিছিল। আৰু মৌ এনেকৈ পানী মাৰিছে বিভিন্ন ঠাইত, কিন্তু জুই নুমাব পৰা নাছিল। গতিকে এই বিষয়টো মই জনাইছোঁ ৰাইজক। মৌ বাহ আছিল বুলি গম পাইছোঁ মই। জুই লগাইছে গম পাইছোঁ, সেইকাৰণে গৈছোঁ। ৰূপে গছডাল কটা গ'ল। এয়া গছ কাটিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোক আহি গছ কাটিছে। এইটো ডাবেলাপাৰা, আৰু ইয়াতে এয়া ডাবেলাপাৰাৰ বিভিন্ন চকত এইটো হৈছিল।